নমস্কাৰ, মই লীনা আপোনালোক সকলোকে এডু ষ্টেচনলৈ স্বাগতম জনাইছোঁ। আমি এই ছিৰিজটোত আলোচনা কৰি আছোঁ ডিফাৰেণ্ট টাইপছ অফ টিচিং ডিভাইচেছৰ বিষয়ে। ইয়াৰ আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিলোঁ নেৰেশ্যনৰ বিষয়ে আৰু আজি আমি ডিছকাছ কৰিম ইলাষ্ট্ৰেশ্যনৰ বিষয়ে। ইলাষ্ট্ৰেশ্যন মানে অসমীয়াত হৈছে চিত্ৰকল্প। তো ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰথমতে চাওঁ আহক ইলাষ্ট্ৰেশ্যন মানেনো কি। ইলাষ্ট্ৰেশ্যন মানে হৈছে আপোনাৰ একদম চিম্পল ভাষাত যদি আমি ক'বলৈ যাওঁ চিত্ৰ বা কিছুমান ইমেজেছ পিকচাৰ্ছ যোনবিলাক আমি লাৰ্ণাৰসকলৰ আগত পঢ়াবৰ কাৰণে ব্যৱহাৰ কৰোঁ। তেওঁলোকৰ যিকোনো এটা বিষয়বস্তু যেতিয়া আমি বুজাওঁ সেই বিষয়টো ইণ্টাৰেষ্টিং হ'বৰ কাৰণে তেওঁলোকে ভালদৰে বুজি পাবৰ কাৰণে যি ধৰণৰ চিত্ৰ বা মডেলছ ব্যৱহাৰ কৰা হয় তাকেই ইলাষ্ট্ৰেশ্যন বোলে। এতিয়া ইলাষ্ট্ৰেশ্যন কেনেধৰণৰ হ'ব পাৰে? দুই ধৰণৰ হ'ব পাৰে। আৰু ইলাষ্ট্ৰেশ্যন মানে যে অকল আপোনাৰ মেপছ পিকচাৰ্ছ চাৰ্টছ মডেলছ এইবিলাক হ'ব এনে নহয়, লগতে যোনবিলাক আপোনাৰ ব্লেকবৰ্ড থাকে চাইণ্টিফিক অৰ জিঅ'গ্ৰাফিকেল এপাৰেটাছ থাকে চাইক'লজিকেল এপাৰেটাছ থাকে সেইবিলাককো আমি ইলাষ্ট্ৰেশ্যন বুলি ক'ব পাৰোঁ। এতিয়া যোনবিলাক জিঅ'গ্ৰাফিকেল এপাৰেটাছ ধৰক আপুনি মডেল যোনবিলাক মেপ থাকিব পাৰে সেইবিলাক ক'ব পাৰোঁ আমি, গ্ল'ব এটাকো আমি ইলাষ্ট্ৰেশ্যন বুলি ক'ব পাৰোঁ। আৰু চাইক'লজিকেল এপাৰেটাছ মানে হৈছে যোনবিলাকে ধৰক বি এড ডি এল এড কৰিছে তেওঁলোকে জানে কিছুমান মিৰৰ ইমেজেছ থাকে বা মেমৰি ড্ৰাম থাকে যোনবিলাক ষ্টুডেণ্টসকলৰ চাইক'লজিকেল দিশটো ইম্প্ৰুভ কৰিবৰ কাৰণে ইউজ কৰা হয় সেইবিলাককো আমি ইলাষ্ট্ৰেশ্যন বুলিয়ে ক'ব পাৰোঁ। এইখিনিতে আপোনালোকক এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিবলৈ বিচাৰোঁ। আমাৰ অফিচিয়েল এপ্লিকেশ্যন এডু ষ্টেচন প্লে' ষ্ট'ৰত উপলব্ধ। আপোনালোকে প্লে' ষ্ট'ৰত গৈ এডু ষ্টেচন বুলি চাৰ্চ কৰিলে ইনষ্টল কৰি ল'ব পাৰিব। নহ'লে এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যনত আমাৰ এপ্লিকেশ্যন আৰু ৱেবছাইটৰ লিংক দিছোঁ, তাৰ পৰাও আপোনালোকে ইনষ্টল কৰিব পাৰিব। লগতে আমাৰ এপত উপলব্ধ বিভিন্ন ক'ৰ্ছসমূহৰ লিংকো দি দিছোঁ, বা ডাইৰেক্ট এপত বা ৱেবছাইটত গৈও আপোনালোকে ক'ৰ্ছসমূহ চাব পাৰিব। আৰু স্ক্ৰীণত আপোনালোকে দেখিবলৈ পোৱাৰ দৰে বিভিন্ন ক'ৰ্ছ যেনে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট APSC CTET আছাম টেটৰ বা যি হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী টেট কাম ৰিক্ৰুইটমেণ্ট এক্সাম হ'ব তাৰ বাবেও ক'ৰ্ছ উপলব্ধ হৈ আছে। লগতে আমি কিছুমান মক টেষ্টৰ সুবিধাও কৰিছোঁ যেনে CTET বা নেটৰ কাৰণে। আপোনালোকে যিটো ক'ৰ্ছৰ বাবে ইণ্টাৰেষ্টেড হয় সেই ক'ৰ্ছটোৰ গৈ অ'ভাৰভিউত যাব পাৰে বা কণ্টেণ্টত গৈ আপোনালোকে কি কণ্টেণ্ট আছে সেইসমূহ চাব পাৰে। স্ক্ৰীণত দেখিবলৈ পাইছে যে মক টেষ্ট মডেল পেপাৰ নোটছ ৰেকৰ্ডেড ভিডিঅ'ছ এইসমূহ উপলব্ধ হৈ আছে। আপোনালোকৰ সুবিধাৰ বাবে আমি কিছুমান ফ্ৰী কণ্টেণ্টৰ ব্যৱস্থা কৰিছোঁ, সেইসমূহ চাই আপোনালোকে ডিচাইড কৰিব পাৰিব কোনটো ক'ৰ্ছৰ বাবে আপোনালোক ইণ্টাৰেষ্টেড হয়। আৰু যোনটো ক'ৰ্ছত আপোনালোকে এনৰ'ল কৰিব বিচাৰে তেতিয়া অ'ভাৰভিউত আহিব। ইয়াত অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব, তাত আপোনালোকে দেখিবলৈ পাব হেভ এ কুপন কোড বুলি। তাত ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনালোকে স্ক্ৰীণত দেখিবলৈ পোৱাৰ এটা কুপন কোড LEENA20 বুলি সেইটো এপ্লাই কৰিব। এপ্লাই কৰিলে আপোনালোকে এক্সট্ৰা 20% এটা অফ পাব। প্ৰথমতে 50% অফ আছিলে 2499 ৰুপিজৰ ক'ৰ্ছটো 1249 ৰুপিজত উপলব্ধ হৈ আছিলে। এতিয়া কুপন কোডটো এপ্লাই কৰাৰ পাছত আপোনালোকে এক্সট্ৰা 20% এটা অফ পাই সেই ক'ৰ্ছটো 999 ৰুপিজত উপলব্ধ হ'ব। ইয়াৰ পিছত বাই নাওত ক্লিক কৰিব, তেতিয়া আপোনালোকে আপোনাৰ ফুল নেমটো দিব লাগিব, লগতে আপোনালোকৰ ফোন নম্বৰ দিব লাগিব। ইমেইল এড্ৰেছটো অপশ্যনেল হয়। আপোনালোকে ষ্টেট ছিলেক্ট কৰিব, আছাম বুলি ছিলেক্ট কৰি দেন আপোনালোকৰ OTPৰ দ্বাৰা ভেৰিফাই হ'ব লাগিব। 4 ডিজিটৰ OTPটো ভেৰিফাই হোৱাৰ পিছত OTPত ক্লিক কৰিব। তাৰপিছতে স্ক্ৰীণত দেখাৰ দৰে পে'মেণ্ট অপশ্যনটো অ'পেন হৈ যাব। ইয়াত বিভিন্ন ধৰণৰ পে'মেণ্ট অপশ্যন আছে যেনেকৈ গুগল পে' ফোনপে' সুবিধা আছে, লগতে বা কাৰ্ড পে'মেণ্টো আপোনালোকে কৰিব পাৰে। পে'মেণ্ট হোৱাৰ পিছত স্ক্ৰীণত দিয়া নাম্বাৰটোত আপোনালোকে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব আৰু লগতে আপোনালোকে এপৰ থ্ৰু বা ৱেবছাইটৰ থ্ৰু ভিউ কৰিব পাৰে, অথবা যিটো নাম্বাৰত স্ক্ৰীনশ্বট প্ৰেৰণ কৰিব তেওঁলোকে আপোনালোকক গাইড কৰিব। ক'ৰ্ছসমূহ কেনেদৰে ভিউ কৰিব বা এক্সেছ কৰিব বা ৱেবছাইট এপ্লিকেশ্যনৰ থ্ৰুৱেদি মই সেইটো বুজাই দিছোঁ। এপৰ থ্ৰুৱেদি ফাৰ্ষ্টতে কেনেদৰে আপোনালোকে ভিউ কৰিব পাৰিব সেইটো মই বুজাই দিছোঁ যে অলৰেডি আপোনালোকে যদি এপ্লিকেশ্যনটো ইনষ্টল কৰিছে তেতিয়াহ'লে লগ ইন কৰিব, ফোন নম্বৰ দি OTP আহিব আৰু OTPটো টাইপ কৰিব। দেন আপোনালোকে হোম স্ক্ৰীণত গৈ পেজটো পাব। দেন প্ৰফাইলত ক্লিক কৰিব আৰু ৰাইট ছাইডত দেখুওৱাৰ দৰে প্ৰফাইলত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ক'ৰ্ছটোত ক্লিক কৰি আপোনালোকে যিটো ক'ৰ্ছত এনৰ'ল কৰিছে বা যি দুটা তিনিটা ক'ৰ্ছত এনৰ'ল কৰিছে সেইসমূহ দেখিবলৈ পাব। সেইকেইটা ক'ৰ্ছৰ আণ্ডাৰত আহিব। দেন আপোনালোকে সেই ক'ৰ্ছটোত ছিলেক্ট কৰিব। দেন কণ্টেণ্টত গৈ মক টেষ্টসমূহ দিব পাৰিব বা ৰেকৰ্ডেড ভিডিঅ'সমূহ চাব পাৰিব বা নোটছসমূহ আপোনালোকে চাব পাৰিব। এনৰ'ল কৰাৰ পিছত এপ আৰু ৱেবছাইটত ফুল কণ্টেণ্ট আনলক হৈ যাব। মই ইয়াত এপৰ থ্ৰুৱেদি ক'ৰ্ছটো কেনেদৰে এক্সেছ কৰিব পাৰে সেইটো বুজাই দিলোঁ। অলৰেডি মই এটা হোৱাটছআপ নম্বৰ মেনশ্যন কৰিছিলোঁ, সেইটোত আপোনালোকে কিবা অসুবিধা পালে হোৱাটছআপ কৰিব পাৰে আৰু তেওঁলোকে আপোনালোকক ভালদৰে গাইড কৰি দিব। ইয়াৰ বাহিৰেও যদি আপোনালোকে কিবা অসুবিধা পায় এই নাম্বাৰটোতে হোৱাটছআপ কৰিব পাৰিব। এতিয়া নেক্সট দিছে
যে টাইপছ কি প্ৰকাৰৰ ইলাষ্ট্ৰেশ্যন থাকে মেইনলি ইলাষ্ট্ৰেশ্যন দুই ধৰণৰ থাকে ভাৰ্বেল ইলাষ্ট্ৰেশ্যন আৰু নন ভাৰ্বেল ইলাষ্ট্ৰেশ্যন এতিয়া ভাৰ্বেল বুলি কওঁতে আমি গম পাওঁ যে যোনবিলাক ভাৰ্বেলি মৌখিক সেইবিলাককে আমি ভাৰ্বেল ইলাষ্ট্ৰেশ্যন বুলি কওঁ যোনবিলাক ধৰক আপুনি কিবা ড্ৰামা হ'ব পাৰে কিবা কাহিনী সৰু ষ্টৰী হ'ব পাৰে সেইবিলাকক আমি ভাৰ্বেল ইলাষ্ট্ৰেশ্যন বুলি ক'ব পাৰোঁ আৰু নন ভাৰ্বেল যোনবিলাক সেইবিলাক হৈছে ইমেজেছ ফটোজ মডেলছ বা যোনবিলাক এপাৰেটাছ বিভিন্ন ধৰণৰ সেইবিলাকক আমি নন ভাৰ্বেল ইলাষ্ট্ৰেশ্যন বুলি কওঁ এতিয়া চাওঁ আহক যে যোনবিলাক ভাৰ্বেল ইলাষ্ট্ৰেশ্যন আছে সেইবিলাক কেনেধৰণৰ হ'ব পাৰে ভাৰ্বেল ইলাষ্ট্ৰেশ্যনৰ ডিটেইলছটো চাওঁ আহক এতিয়া বিভিন্ন ধৰণৰ এক্টিভিটিজ যোনবিলাক আমি পঢ়াৰ ক্ষেত্ৰত লাৰ্ণাৰসকলৰ আগত ব্যৱহাৰ কৰোঁ শিক্ষক এজনে যেতিয়া পঢ়াব যায় এক্সপ্লেনেশ্যনৰ লগতে বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰে যাতে লাৰ্ণাৰসকলে ভালদৰে বুজি পায় হয়নে নহয় সেইবিলাক কেনেধৰণৰ হ'ব পাৰে যে বিভিন্ন ধৰণৰ ষ্টৰিজ হ'ব পাৰে মৰেল ভাৰ্চেছ হ'ব পাৰে ড্ৰামাজ ইডিয়ামছ এনেকুৱা হ'ব পাৰে বা শ্বৰ্ট স্কিট হ'ব পাৰে লাৰ্ণাৰসকলে যোনবিলাক নিজেও কৰিব পাৰে পিয়াৰসকলৰ লগত তেনেধৰণে এই গোটেইবিলাককে আমি কি বুলি ক'ব পাৰোঁ ভাৰ্বেল ইলাষ্ট্ৰেশ্যন বুলি ক'ব পাৰোঁ যোনবিলাক ধৰক ভাৰ্বেলি বা মৌখিকভাৱে ব্যৱহাৰ কৰা হয় বিভিন্ন উপায় সেইবিলাকেই সহজ অৰ্থত ভাৰ্বেল ইলাষ্ট্ৰেশ্যন এতিয়া এইবিলাকে কি কৰে যোনবিলাক ডিফিকাল্ট টপিকছ আছে কিছুমান বস্তু বুজিবৰ কাৰণে লাৰ্ণাৰসকলৰ খুব অসুবিধা হয় তেওঁলোকে টান যেন অনুভৱ কৰে সেইবিলাক সহজে বুজি পোৱাত এই যোনবিলাক ভাৰ্বেল ইলাষ্ট্ৰেশ্যন আছে সেইবিলাকে সহায় কৰে ডিফিকাল্ট টপিকবিলাক যেনেকৈ কিছুমান বস্তু যদি আপুনি এনেই ধৰক পঢ়াই যদি যায় তেতিয়া হয়তো বুজি নাপাব পাৰে কিন্তু তেওঁলোকৰ আগত যদি প্ৰেজেণ্ট কৰে তেতিয়া তেওঁলোকে আৰু ভালদৰে বুজি পাব এতিয়া বিভিন্ন ধৰণৰ আপুনি চাৰ্ট মেপ এইবিলাকতো ইউজ কৰা হয় জিঅ'গ্ৰাফিৰ ক্ষেত্ৰত যদি কওঁ চাৰ্ট মেপ এইবিলাক ইউজ কৰা হয় লগতে তেওঁলোকক এতিয়া যোনবিলাক ধৰক কংক্ৰিট বস্তু আছে যোনবিলাক চুই চাব নোৱাৰে তেনেবিলাকৰ ক্ষেত্ৰতো এই ভাৰ্বেল ইলাষ্ট্ৰেশ্যনবিলাকে খুব ইউজফুল হয় এতিয়া ভাৰ্বেল যোনবিলাক ইলাষ্ট্ৰেশ্যন আছে সেইবিলাকে তেওঁলোকৰ ইমেজিনেৰী পাৱাৰটো বৃদ্ধি কৰে তেওঁলোকৰ ইমেজিনেশ্যন এটা কৰিবলৈ সুবিধা পায় যিটো যদি তেওঁলোকৰ আগত কিবা মৌখিকভাৱে দাঙি ধৰা হয় খুব ইণ্টাৰেষ্টিংকৈ তেওঁলোকে নিজৰ মুখৰ আগত সেইখন ছবি তেওঁলোকৰ ভাহি আহিব পাৰে হয়নে তো নেক্সট চাওঁ আহক এতিয়া ভাৰ্বেল ইলাষ্ট্ৰেশ্যন আকৌ তিনি ধৰণৰ আছে এতিয়া কি আছে উপমা আৰু তুলনা এনালগিজ আৰু কম্পেৰিজন তো নেক্সটটো আছে এনেকডটছ এণ্ড শ্বৰ্ট ষ্টৰিজ এতিয়া এইবিলাক হৈছে এনেকডটছ মানে হৈছে সৰু ষ্টৰিজ ইণ্টাৰেষ্টিং ষ্টৰিজ যোনবিলাক পঢ়াওঁতে লাৰ্ণাৰসকলৰ লগত ইউজ কৰিব পাৰে এজন শিক্ষকে নেক্সটটো দিছে স্মাইলছ এণ্ড ৱৰ্ড পিকচাৰ হৈছে কিছুমান সৰু পিকচাৰ হ'ব পাৰে যদি কিবা আপুনি ষ্টৰি এটা বুজাই আছে তাৰ লগত ৰিলেটেড আপুনি কিছুমান পিকচাৰ্ছ ইউজ কৰিব পাৰে বা ৱৰ্ড ইউজ কৰিব পাৰে যোনবিলাকে তেওঁলোকক বুজি পোৱাত আৰু অকণমান সহায় কৰিব নেক্সট আছে যে ইউজ অফ ইলাষ্ট্ৰেশ্যন এতিয়া বিভিন্ন ধৰণৰ ইলাষ্ট্ৰেশ্যন কেনেধৰণে ব্যৱহাৰ হয় আৰু কিয় ব্যৱহাৰ কৰা হয় সেইটো চাওঁ আহক ফাৰ্ষ্টতে যে লাৰ্ণাৰসকলৰ আগত যিকোনো এটা বিষয়বস্তু ইণ্টাৰেষ্টিং কৰি তুলিবৰ কাৰণে তেওঁলোকৰ আগ্ৰহ বা কিউৰিয়চিটি বৃদ্ধি কৰিবৰ কাৰণে মেইনলি ইলাষ্ট্ৰেশ্যনৰ ইউজ কৰা হয় আৰু সেইটো কেনেধৰণে ইউজ কৰা হয় চাওঁ আহক এতিয়া ফাৰ্ষ্টতে দিছে যে দে অলছ' ষ্টিমুলেট দ্য ইমেজিনেটিভ পাৱাৰ অফ দ্য লাৰ্ণাৰ্ছ যে প্ৰথমতে ক'লোঁ যেতিয়া ভাৰ্বেল ইলাষ্ট্ৰেশ্যন ইউজ কৰা হয় তেনে ক্ষেত্ৰতো বা যদি নন ভাৰ্বেল ইলাষ্ট্ৰেশ্যন ইউজ কৰা হয় তেনে ক্ষেত্ৰতো লাৰ্ণাৰসকলৰ কি হয় তেওঁলোকৰ আগত ইমেজিনেটিভ এটা চিনেৰি আহে হয়নে ইমেজিনেশ্যন তেওঁলোকৰ পাৱাৰ এইটোৰ পৰা বৃদ্ধি হয় আৰু তেওঁলোকে নিজে কিছুমান কথা ইমেজিন কৰিবলৈ শিকে তো ইয়াৰ দ্বাৰা কি হয় বুলি আমি ক'ব পাৰোঁ যে ইমেজিনেটিভ যোনটো পাৱাৰ হয় সেইটো তেওঁলোকৰ ইনক্ৰিজ হয় তো নেক্সট দিছে যে ইলাষ্ট্ৰেশ্যনছ are very useful in explaining the abstract concept যে মই আগৰ শ্লাইডটোত কৈছোঁ যোনবিলাক এবষ্ট্ৰেক্ট কনচেপ্ট আছে যোনবিলাক তেওঁলোকৰ ধৰক কিছুমান বস্তু আছে সেইবিলাক আমি তেওঁলোকক চুই চোৱাবগৈ নোৱাৰোঁ তেওঁলোকক আমি ডাইৰেক্টলি দেখুৱাব নোৱাৰোঁ যদি আমি এক্সাম্পল হিচাপে কওঁ ছাপ'জ আমি গেলেক্সিৰ কথাই ক'ব পাৰোঁ প্লেনেটছৰ কথা ক'ব পাৰোঁ সেইবিলাকতো আমি ডাইৰেক্ট গৈ দেখুৱাব নোৱাৰোঁ তেওঁলোকক হয়নে সেইবিলাক হৈছে কি এবষ্ট্ৰেক্ট কিছুমান কনচেপ্ট যে তেওঁলোকক আমি বুজাবলৈ কিছুমান মডেলছৰ সহায় ল'বলগীয়া হয় এই যোনবিলাক এবষ্ট্ৰেক্ট কনচেপ্ট আছে যোনবিলাক চুব নোৱাৰে ডাইৰেক্ট চাব নোৱাৰে সেইবিলাকৰ ক্ষেত্ৰত ইলাষ্ট্ৰেশ্যন খুব ইউজফুল হয় এতিয়া আমি যদি 7 প্লেনেটছৰ কথা বুজাই আছোঁ তেওঁলোকৰ আগত যদি 7 প্লেনেটছৰ চাৰ্ট এখন যদি মডেল এটা আমি দাঙি ধৰিলোঁ তেওঁলোকে বুজি পাবলৈ আৰু সহজ হ'ব হয়নে নহয় এটা নেক্সট দিছে যে ইলাষ্ট্ৰেশ্যনছ মেক দ্য মেমৰাইজেশ্যন অফ এ ছাবজেক্ট মেটাৰ ইজি ফৰ দ্য ষ্টুডেণ্টছ এতিয়া ইলাষ্ট্ৰেশ্যনৰ ইউজৰ সহায়ত কি হয় যোনবিলাকৰ তেওঁলোকৰ মেমৰি যিকোনো এটা বিষয় যদি পঢ়াইছে তাৰ মেমৰিটো তেওঁলোকৰ সহজে মানে মেমৰাইজ কৰিবলৈ সুবিধা হয় তেওঁলোকে মনত ৰাখিবলৈ সুবিধা হয় আৰু লগতে যেতিয়া আপুনি ইমেজ পিকচাৰ্ছ এইবিলাক দেখুৱাই পেলাই বুজায় তেতিয়া তেওঁলোকে কি হয়
বেছি দিনলৈকে মনত থাকিব এনেই চিম্পলি যদি আপুনি পাঠ এটা পঢ়াই গৈছে চেপ্টাৰ এটা ৰিড কৰি গৈছে তেতিয়া হয়তো ইমান দিনলৈকে তেওঁলোকে মনত ধৰি ৰাখিব নোৱাৰিব মেমৰিটো বেছি লং লাষ্টিং নহ'ব কিন্তু যদি তাৰ সলনি যদি আপুনি পঢ়োৱাৰ লগতে আপুনি কিছুমান মডেলছ ইউজ কৰিছে চাৰ্ট ইউজ কৰিছে ডিফাৰেণ্ট এপাৰেটাছ ইউজ কৰিছে তেতিয়া কি হ'ব তেওঁলোকৰ মেমৰিটো লং লাষ্টিং হ'ব সোনকালে মনত ৰাখিবলৈ তেওঁলোকৰ সুবিধা হ'ব নেক্সট দিছে ইলাষ্ট্ৰেশ্যনছ আৰ ভেৰি ইফেক্টিভ এণ্ড শ্বাৰ্প ইন দ্য অবজাৰ্ভেশ্যন অফ দ্য ষ্টুডেণ্ট এতিয়া ইয়াৰ দ্বাৰা কি হয় তেওঁলোকৰ অবজাৰ্ভেশ্যন পাৱাৰটো ইনক্ৰিজ হয় যেনেকৈ মই ক'লোঁ ছাপ'জ আপুনি ডিফাৰেণ্ট প্লেনেটছৰ কথা কৈ আছে প্লেনেটছৰ যদি চাৰ্ট এখন আপুনি দাঙি ধৰিছে তেতিয়া কি হ'ব লাৰ্ণাৰসকলে ডিটেইলছত চাব কোনকেইটা এইটো প্লেনেটছ আছে কি আছে প্লেনেটছ হয়নে ডিটেইলছত চাব এই যিকোনো এটা মডেল বা যিকোনো এখন ইমেজ বা যিকোনো এটা ইমেজেই হওক বা পিকচাৰেই হওক তেওঁলোকে যেতিয়া ভালকৈ ডিটেইলছত চাব তেওঁলোকৰ অবজাৰ্ভেশ্যন পাৱাৰটো বৃদ্ধি হ'ব আৰু তেওঁলোকে ভালদৰে সূক্ষ্মভাৱে যিকোনো এটা বস্তু পৰ্যবেক্ষণ কৰিবলৈ শিকিব ইয়াৰ দ্বাৰা তেওঁলোকৰ যোনটো অবজাৰ্ভেশ্যন পাৱাৰ সেইটো শ্বাৰ্প হয় নেক্সট দিছে যে প্ৰিকশ্যনছ টু বি টেকেন ৱাইল ইউজিং ভাৰ্বেল ইলাষ্ট্ৰেশ্যন এতিয়া ভাৰ্বেল ইলাষ্ট্ৰেশ্যন ইউজ কৰোঁতে এজন শিক্ষকে কিছুমান সাৱধানতা অৱলম্বন কৰিবলগীয়া হয় এতিয়া সেইসমূহ কি কথাত তেওঁ মন কৰিবলগীয়া হয় বা সাৱধান হ'বলগীয়া হয় এতিয়া ফাৰ্ষ্টতে দিছে যে দ্য টিচাৰ মাষ্ট এট দ্য প্লেনিং ষ্টেজ প্ৰথমতে দিছে যে যেতিয়া যিকোনো ইলাষ্ট্ৰেশ্যন তেওঁ ইউজ কৰিম বুলি ভাবে ছাপ'জ এজন শিক্ষকে এটা ক্লাছত কিবা এটা মডেল এটা প্ৰজেক্ট এটা ইউজ কৰিম বুলি ভাবে তেতিয়া তেনে কৰোঁতে তেওঁ কি কৰিব লাগে তেওঁ প্ৰিভিয়াছলি ডিচাইড কৰিব লাগিব হয়নে তেওঁ পটককেতো গৈ আৰু লগে লগে বনাই দেখাব নোৱাৰে তেওঁ প্লেনিং কৰিব লাগিব আগতেই তেওঁ এইবোৰ ডিচাইড কৰিব লাগিব আৰু লগতে সেই টপিকটোৰ লগত ফিট হৈছে নে নাই সেই মডেলটো ভালদৰে চাই তাৰপিছতহে ষ্টুডেণ্টসকলৰ আগত প্ৰেজেণ্ট কৰিব লাগিব তো ইয়াৰ কাৰণে কি হয় এটা প্ৰিভিয়াছ প্লেনিঙৰ প্ৰয়োজন হয় আৰু নেক্সট দিছে যে যোনবিলাক ইলাষ্ট্ৰেশ্যন ইউজ কৰা হয় সেইবিলাক সদায় ইজি একুৰেট আৰু লুচিড হ'ব লাগে অৰ্থাৎ তেওঁ যেতিয়া ইলাষ্ট্ৰেশ্যন ইউজ কৰিব সেইটো কেতিয়াও সাংঘাতিক কঠিন হ'ব নালাগে যে বুজিয়ে পোৱা নাই বোলে কি দেখাইছে তেনে কেতিয়াও হ'ব নালাগে হয়নে নহয় আপুনি সৰু লাৰ্ণাৰসকলক যদি আপুনি বুজাইছে তেওঁলোকৰ লেভেল অনুযায়ী তেওঁলোকে বুজি পোৱা ধৰণে সহজ আৰু ইণ্টাৰেষ্টিং হ'ব লাগে তেতিয়াহে তেওঁলোকৰ যোনটো আগ্ৰহ সেইটো বৃদ্ধি পাব আৰু বুজিও পাব সহজতে নেক্সট থাৰ্ড নম্বৰটো দিছে যে টিচাৰ ৱাইল মেকিং ইউজ ইলাষ্ট্ৰেশ্যন মেক মাইণ্ড মেণ্টেল এতিয়া ক্লাছ অনুযায়ী হ'ব লাগে বা তেওঁলোকৰ যোনটো মেণ্টেল লেভেল এবিলিটি কেপেবিলিটি তেওঁলোকৰ যোনটো প্ৰয়োজনীয়তা সেইখিনিৰ ওপৰত মনত ৰাখিহে এটা ইলাষ্ট্ৰেশ্যন ইউজ কৰিব লাগে ছাপ'জ তেওঁলোকৰ বয়স আপুনি ছাপ'জ ক্লাছ 6ৰ ষ্টুডেণ্ট এইখিনিৰ কাৰণে কিবা এটা মডেল ইউজ কৰিছে বা যিকোনো এখন চাৰ্ট প্ৰিপেয়াৰ কৰিছে ইলাষ্ট্ৰেশ্যন হিচাপে তো সেইটো বনাওঁতে তেওঁলোকৰ যোনটো এজ গ্ৰুপ সেইটো আপুনি মনত ৰাখিব লাগিব ছাপ'জ তেওঁলোকৰ এজৰ 12-13 ইয়াৰ্ছৰ ষ্টুডেণ্টখিনিৰ আগত আপুনি কেতিয়াও 15-16 ইয়াৰ্ছৰ মডেল এটা দেখুৱালে বা ক্লাছ 9-10ৰ মডেল এটা দেখুৱালে তেওঁলোকে বুজি হয়তো নাপাব পাৰে হয়নে নহয় আৰু তেওঁলোকৰ যোনখিনি এবিলিটি তেওঁলোকে পাৰিবনে নাই এইটো বুজিবৰ কাৰণে সেই বস্তুটো মনত ৰাখি এজন শিক্ষকে সেই মডেলটো প্ৰিপেয়াৰ কৰা উচিত আৰু লগতে লাৰ্ণাৰসকলৰ যোনটো প্ৰয়োজন এতিয়া ধৰক চব চেপ্টাৰে বহুত কঠিন নহ'বও পাৰে কিছুমান সহজে আপুনি এক্সপ্লেইন কৰিলেও তেওঁলোকে বুজি পাব পাৰে কিছুমান চেপ্টাৰ এনেকুৱা থাকে যে তেওঁলোকে বুজি পাব নোৱাৰে যেনেকৈ এবষ্ট্ৰেক্ট কনচেপ্ট কিছুমান থাকে সেইবিলাকত বিশেষকৈ ইলাষ্ট্ৰেশ্যনৰ ইউজ হয় তেনে ক্ষেত্ৰত তেনে টপিকবিলাকৰ কাৰণেহে এজন শিক্ষকে কিছুমান ইলাষ্ট্ৰেশ্যন ৰেডি কৰিব লাগে তো সেই প্ৰয়োজন অনুসাৰে বা তেওঁলোকৰ এবিলিটিটো মনত ৰাখি এজন শিক্ষকে প্ৰিভিয়াছকৈ এইটো প্লেন কৰা উচিত এতিয়া নেক্সট দিছে নম্বৰ 4টো দিছে যে টিচাৰ মাষ্ট মেক ইউজ ইলাষ্ট্ৰেশ্যন চাচ ৱে ইভেন ইন দ্য ডাল এতিয়া এনেধৰণে যে লেচন যেতিয়া প্লেন কৰে বা ইলাষ্ট্ৰেশ্যন তেওঁ প্লেন কৰে তেওঁ ইমান ইণ্টাৰেষ্টিং কৰিবলৈ চেষ্টা কৰিব লাগে যাতে যিকোনো এটা ডাল লেচন অৰ্থাৎ যিকোনো এটা বৰিং বিষয়বস্তু বা কঠিন বিষয়বস্তু তেওঁলোকৰ কাৰণে ইণ্টাৰেষ্টিং হৈ পৰে এতিয়া এনেই হয়তো বুকখনত আপুনি যদি পঢ়াই যায় হয়তো সেইটো তেওঁলোকৰ বাবে মানে ভাল নালাগিব পাৰে বা তেওঁলোকে কঠিন ফিল কৰিব পাৰে ডাল হয় বা বৰিঙে নাই এইটো বিকো বুজি পোৱা নাই আমি তেনেকুৱা ধৰণৰ হ'ব পাৰে কিন্তু যেতিয়া আপুনি ইলাষ্ট্ৰেশ্যন এটা ইউজ কৰিব সেই টপিকটোৰ ৰিলেটেড তেতিয়া তেওঁলোকৰ কাৰণে এইটো ইণ্টাৰেষ্টিং হৈ উঠিব আৰু যেতিয়া আপুনি মডেলটো বনাই সেইটো এনেধৰণে প্ৰিপেয়াৰ কৰিব লাগে যাতে সেইটো তেওঁলোকৰ বাবে সাংঘাতিক ইণ্টাৰেষ্টিং হয় বা তেওঁলোক ইয়াৰ প্ৰতি কিউৰিয়াছ হৈ পৰে এতিয়া নেক্সট দিছে ৱাইল মেকিং ইউজ অফ ভাৰ্বেল ইলাষ্ট্ৰেশ্যন দ্য ভইচ অফ দ্য টিচাৰ মাষ্ট বি অডিবল যেতিয়া এইটোতো খুব ইম্পৰ্টেণ্ট পইণ্টেই হয় চব ক্ষেত্ৰতে হয় যিকোনো এটা ক্লাছ বা যিকোনো আপুনি পদ্ধতি প্ৰয়োগ কৰিলে আপোনাৰ ভইচটো সদায় অডিবল বা ক্লিয়াৰ হ'ব লাগে লাৰ্ণাৰসকলে যাতে বুজি পায় তেনেধৰণৰ ক্লিয়াৰ হ'ব লাগে এটা মডেল এটা বা ইলাষ্ট্ৰেশ্যন এটা ইউজ কৰাৰ ক্ষেত্ৰতো এজন শিক্ষকৰ ভইচটো ক্লিয়াৰ আৰু ভালদৰে শুনা লাউড সেইটো হোৱাটো খুব প্ৰয়োজনীয়
Next is number 6 the teacher must use such illustration only as and when required. এতিয়া ইলাষ্ট্ৰেশ্যনটো সদায় প্ৰত্যেকটো ক্লাছতে আপুনি যদি মডেল ইউজ কৰে, ইমেজেছ ইউজ কৰে, ইলাষ্ট্ৰেশ্যন ইউজ কৰে, তেতিয়া তেওঁলোকৰ বাবে একো মানে স্পেচিয়েল নাথাকিব, হয়নে নহয়? এনেকুৱা দেখোন বোলে প্ৰত্যেকটো ক্লাছতে এইটোৱে ইউজ কৰে বা তেনেধৰণৰ মডেলেই ইউজ কৰে, তেনে কেতিয়াও হ'ব নালাগে। এতিয়া মডেলটো স্পেচিয়েল কিছুমান ক্লাছৰ ক্ষেত্ৰত যোনবিলাকত প্ৰয়োজন সেইবিলাকতহে ইউজ কৰিব লাগে। এতিয়া মই যেনেকৈ ক'লোঁ কিছুমান হয়তো সহজ চেপ্টাৰো থাকিব পাৰে, সেইবিলাক আপুনি এনেকৈও বুজায়ো এক্সপ্লেইন কৰিও আপুনি তেওঁলোকক পঢ়াব পাৰে। কঠিন বিষয়বস্তুবিলাকৰ কাৰণে বা এবষ্ট্ৰেক্ট যোনবিলাক কনচেপ্ট আছে সেইবিলাকত আপুনি ইলাষ্ট্ৰেশ্যন ইউজ কৰিব লাগে, তেতিয়া তেওঁলোকৰ কাৰণে এইটো স্পেচিয়েলো হয়। বা বহুদিনৰ মূৰত যদি আপুনি তেনেকুৱা কিবা এটা ক্লাছ লয়, তেতিয়া তেওঁলোকৰ ইণ্টাৰেষ্টটো বৃদ্ধি পায়। আজি কিবা নতুন আমি শিকিব পাৰিম, বা এইকেইটা দিন যেনেকৈ আমি পঢ়ি আছোঁ তেনেকুৱা নহয়, আজি ডিফাৰেণ্ট হয় অকণমান, হয়নে নহয়? তেওঁলোক কিউৰিয়াছ হ'ব, এইটো জানিবলৈ চেষ্টা কৰিব। যদি সদায় আপুনি ইলাষ্ট্ৰেশ্যন ডিফাৰেণ্ট টাইপছ অফ ইলাষ্ট্ৰেশ্যন ইউজ কৰে, সেইটো তেওঁলোকৰ বাবে কমন হৈ যাব, তেওঁলোকৰ আগ্ৰহটো তেতিয়া নোহোৱা নিচিনা হৈ যাব। তো এইটো স্পেচিয়েল যোনবিলাক ৰিকুৱাৰ্ড মানে প্ৰয়োজনতহে ব্যৱহাৰ কৰা উচিত। এতিয়া নেক্সটটো দিছে দ্য ইলাষ্ট্ৰেশ্যন ইউজ মাষ্ট বি ৰিলেটেড টু দ্য ছাবজেক্ট বিং টট। এতিয়া এইটোতো হয়েই যে যেতিয়া যিকোনো টপিক যেতিয়া পঢ়াব, যেতিয়া আপুনি ইলাষ্ট্ৰেশ্যনটো প্ৰিপেয়াৰ কৰিব, সেই টপিকটোৰ লগত একুৰেট হ'ব লাগে, একজেক্টলি ৰিলেটেড হ'ব লাগে। আপুনি কিবা এটা পঢ়াইছে, কিবা এটা পিকচাৰ দেখাইছে, তেতিয়াতো ইউজফুল নহ'ব, হয়নে নহয়? এতিয়া যদি আপুনি যদি কিবা হিষ্ট্ৰীৰ কথা এটা পঢ়াইছে, আপুনি ছায়েন্সৰ কথা এটা পঢ়াইছে, ছায়েন্সৰ টপিকটো পঢ়াওঁতে যদি আপুনি তাৰ লগত কানেকশ্যন নোহোৱা কিবা এটা ইমেজ দেখাইছে, তেতিয়া ইউজফুল নহ'ব। যোনটো টপিক পঢ়াব সেইটোৰ লগত ৰিলেটেড হ'ব লাগিব। নেক্সট দিছে দ্য টিচাৰ মাষ্ট মেক ইউজ অফ দ্য মেক্সিমছ অফ টিচিং ৱাইল ইউজিং দ্য ইলাষ্ট্ৰেশ্যন। এতিয়া মেক্সিমছ অফ টিচিঙৰ আমি ক্লাছ অলৰেডি লৈ থৈছোঁ, যদি আপোনালোকে চোৱা নাই সেই ক্লাছটো গৈ চাব পাৰিব। ডিফাৰেণ্ট টাইপছ অফ মেক্সিমছ থাকে, তাৰমানে পঢ়োৱাৰ কিছুমান নীতি বা পদ্ধতি থাকে। মেক্সিমছ সেই যেতিয়া ইলাষ্ট্ৰেশ্যন ইউজ কৰে বা প্ৰিপেয়াৰ কৰে, তেতিয়া সেই মেক্সিমছবিলাক মনত ৰখা উচিত। এতিয়া মেক্সিমছবিলাক আপোনালোকৰ যদি মনত আছে, এতিয়া কেনেধৰণৰ আছিলে, এটা মই এক্সাম্পল দিব পাৰোঁ যে সহজৰ পৰা কঠিনৰ ফালে যাব লাগে। সদায় যেতিয়া পাঠ এটা আৰম্ভ কৰে, প্ৰথমতে সদায় সহজ কথাখিনি তেওঁলোকৰ আগত বুজায়, তাৰপিছত লাহে লাহে কঠিন বিষয়লৈ যাব পাৰে। তেনেধৰণৰ বিভিন্ন ধৰণৰ মেক্সিমছ আছে। সেই মেক্সিমছসমূহ মনত ৰাখি তেওঁলোকে ইলাষ্ট্ৰেশ্যন বা শিক্ষকসকলে ইলাষ্ট্ৰেশ্যন এটা প্ৰিপেয়াৰ কৰা উচিত। নেক্সট দিছে দ্য টিচাৰ হুৱাইল প্ৰেজেণ্টিং দ্য ইলাষ্ট্ৰেশ্যন মাষ্ট নট মেক এনি চেঞ্জ ইন দ্য লেংগুৱেজ অফ দ্য ইডিয়মছ এণ্ড ফ্ৰেজেছ। এতিয়া যেতিয়া ইলাষ্ট্ৰেশ্যন ইউজ কৰে বা বনায়, শিক্ষক এজনে কেতিয়াও লেংগুৱেজটো মানে চেঞ্জেছ আনিব নালাগে। যিটো ধৰণে সহজভাৱে বুজাই আছে, সেই সহজভাৱেই তেওঁ বুজাই যাব লাগে। তাত যদি বিভিন্ন ধৰণৰ লেংগুৱেজ ইউজ কৰি দিয়ে বা কঠিন কিবা শব্দ ব্যৱহাৰ কৰি দিয়ে, তেতিয়া তেওঁলোকৰ বাবে প্ৰব্লেম ক্ৰিয়েট কৰিব। তো সেইখিনি কথা মনত ৰাখি এজন শিক্ষকে ইলাষ্ট্ৰেশ্যন এটা প্ৰিপেয়াৰ কৰিব লাগে। এতিয়া নেক্সটটো দিছে যে দ্য টিচাৰ মাষ্ট ইউজ ভেৰাইটি অফ ইলাষ্ট্ৰেশ্যন এট ডিফাৰেণ্ট টাইমছ। এতিয়া একেধৰণৰ সদায় কেতিয়াও ইউজ কৰিব নালাগে, যে আমি ক'লোঁ এই টপিক ৱাইজ ডিফাৰেণ্ট, যেতিয়া টপিক ৰিলেটেড হ'ব লাগে, যোনটো টপিক প্ৰয়োজন বা তেওঁলোকৰ যোনটো টপিক পঢ়াবলৈ গৈছে, সেইটোহে তেনেধৰণৰহে ইলাষ্ট্ৰেশ্যন ইউজ কৰিব লাগে। এতিয়া নেক্সটটো দিছে যে দ্য টিচাৰ শ্বুড নট প্ৰেজেণ্ট আনৰিয়েল, ফল্ছ এণ্ড পাৰ্চনেল এটেকিং ইলাষ্ট্ৰেশ্যন টু দ্য ষ্টুডেণ্টছ। যেতিয়া এজন শিক্ষকে এটা ইলাষ্ট্ৰেশ্যন প্ৰিপেয়াৰ কৰে, কেতিয়াও তেওঁ ফল্ছ ডাটা বা আনৰিয়েলিষ্টিক কথা কিছুমান তাত ইনক্লুড কৰিব নালাগে। লাৰ্ণাৰসকলক সদায় ৰিয়েল আৰু একদম ট্ৰু যোনটো মানে পাৰফেক্ট ডাটা আছে বা যোনটো সঁচা হয়, সেইটোহে তেওঁ প্ৰেজেণ্ট কৰিব লাগে। আৰু লগতে কি কৰিব নালাগে, পাৰ্চনেল এটেকিং হ'ব নালাগে, বা লাৰ্ণাৰসকলক যদি কিবা এটেক কৰি, তেওঁলোকৰ কিবা উইকনেছ আছে যদি সেইবিলাকক এটেক কৰি, বা বেলেগক কোনোবা ব্যক্তিক এটেক কৰি কেতিয়াও ইলাষ্ট্ৰেশ্যন প্ৰেজেণ্ট কৰিব নালাগে। তো নেক্সটটো দিছে ইউজ ইলাষ্ট্ৰেশ্যন ইজ মোৰ ইফেক্টিভ ইন দ্য লোৱাৰ ক্লাছেছ দেন দ্য হায়াৰ ক্লাছেছ। এতিয়া ইলাষ্ট্ৰেশ্যন যোনটো পদ্ধতি, চিত্ৰণ পদ্ধতি, সেইটো কোনবিলাক ছাত্ৰ ছাত্ৰীৰ কাৰণে বেছি প্ৰয়োজন মানে ইফেক্টিভ হয়, লোৱাৰ ক্লাছেছ, যোনবিলাক প্ৰাইমেৰী ক্লাছেছ থাকে, প্ৰি প্ৰাইমেৰী ক্লাছেছ থাকে, সেইবিলাকৰ কাৰণে বেছি উপযোগ্য হয়। কাৰণ তেওঁলোকক অকল বুজাই গ'লে তেওঁলোকৰ ইণ্টাৰেষ্ট নবহে, বা তেওঁলোকৰ যোনটো ধৈৰ্য শক্তি বা মনোযোগ সেইটো অকণমান কম থাকে কম বয়সত, হয়নে নহয়? তো তেনেবিলাক লাৰ্ণৰ ক্ষেত্ৰত যোনবিলাক ক্লাছ 1ৰ পৰা ধৰক 5, 6লৈকে আছে, সেইবিলাকৰ ক্ষেত্ৰত যদি আপুনি ইলাষ্ট্ৰেশ্যন ইউজ কৰে, সেইটো মোৰ ইফেক্টিভ হয়। আৰু হায়াৰ ক্লাছেছত যোনবিলাক ষ্টুডেণ্ট আছে সেইবিলাকৰ ক্ষেত্ৰতো ইউজ কৰিব পাৰে, কিন্তু লোৱাৰ ক্লাছেছৰ কাৰণে বেছি প্ৰয়োজনীয় হয় এইটো। নেক্সট দিছে যে নন ভাৰ্বেল ইলাষ্ট্ৰেশ্যন। এতিয়া নন ভাৰ্বেল ইলাষ্ট্ৰেশ্যন কি সেইটো চাওঁ আহক। নন ভাৰ্বেল বুলি কওঁতে আমি গম পাইছোঁ যোনবিলাক মৌখিক নহয়, হয়নে? যোনবিলাক ডায়েগ্ৰাম হয়, শ্বেপছ, মডেলছ, চাৰ্ট, পিকচাৰ্ছ, এইবিলাক বিভিন্ন ধৰণৰ
নন ভাৰ্বেল ইলাষ্ট্ৰেশ্যন হ'ব পাৰে আৰু সেইবিলাকে কি কৰে লাৰ্ণাৰসকলক আৰু বেছি ইণ্টাৰেষ্টিং কৰি তোলে তেওঁলোকে কিবা এটা চালে আৰু খুব আগ্ৰহী হৈ উঠে যিকোনো এটা টপিকৰ প্ৰতি আৰু তেওঁলোকৰ যোনটো বুজন ক্ষমতা সেইটো বৃদ্ধি পায় লগে লগে আৰু এতিয়া কেনেধৰণৰ হ'ব পাৰে যে অকল নন ভাৰ্বেল যোনবিলাক চাৰ্ট আছে মেপছ আছে মডেলছ আছে সেইবিলাকেই নহয় এতিয়া বিভিন্ন ধৰণৰ ট্ৰিপছো হ'ব পাৰে ট্ৰিপ টু দ্য ৰিভাৰ অৰ মাউণ্টেইনছ ভিজিট টু দ্য ফেক্টৰী অৰ মিল যোনবিলাক প্ৰেক্টিকেলি তেওঁলোকক দেখুওৱা যায় আমি যোনবিলাক ফিল্ড ট্ৰিপ বুলি কওঁ বা এক্সকাৰ্ছন বুলি কওঁ এতিয়া ছাপ'জ আপুনি হিষ্ট্ৰিকেল কিবা প্লেচ এটাক যদি তেওঁলোকক লৈ যায় আপুনি যদি পঢ়াই আছে কিবা চৰাইদেউৰ কথা যদি পঢ়াই আছে আহোম হিষ্ট্ৰী পঢ়াই আছে তেতিয়া যদি চৰাইদেউত আপুনি লৈ যাব পাৰে বা শৰাইঘাটৰ যুদ্ধৰ কথা যদি পঢ়াই আছে শৰাইঘাট দলংখন যদি আপুনি দেখাব পাৰে তেনেধৰণৰ কথাবিলাকত যদি আপুনি ফিল্ড ট্ৰিপত লৈ যায় বা মাউণ্টেইনছৰ কথা কৈ বুজাই আছে ডিফাৰেণ্ট টাইপছ অফ চইলছৰ কথা বুজাই আছে তেতিয়া আপুনি মাউণ্টেইন ভিজিট কৰাব পাৰে যদি পচিবল হয় তেনেবিলাককো আমি নন ভাৰ্বেল ইলাষ্ট্ৰেশ্যন বুলি ক'ব পাৰোঁ এতিয়া এইবিলাকে কি কৰে লাৰ্ণাৰসকলক যোনটো প্ৰেক্টিকেল নলেজ সেইটো বুজাত সহায় কৰে কিতাপত পঢ়ি কেতিয়াও প্ৰেক্টিকেলি বুজা সমান হ'ব নোৱাৰে তেওঁলোকৰ যোনবিলাক যদি আপুনি পিকচাৰ্ছ মডেলছ এইবোৰ দেখাইছে তেওঁলোকে ভালদৰে বুজি পাব লগতে যদি আপুনি প্ৰেক্টিকেলি কোনোবা এটা জেগাত ফিল্ড ট্ৰিপত লৈ গৈছে সেইটো আৰু বেছি তেওঁলোকৰ কাৰণে ইণ্টাৰেষ্টিং আৰু কিউৰিয়াছ হ'ব মানে তেওঁলোকৰ কিউৰিয়াছিটি বৃদ্ধি কৰিব আৰু সেই যোনটো মেমৰি তেওঁলোকৰ লাইফ লং হ'ব এতিয়া আপুনি মনত পেলাই সৰুকালৰ কথা আপুনি যদি আপোনাক স্কুলৰ পৰা কোনোবা এটা জেগালৈ লৈ গৈছিলে সেইখিনি আপুনি কেতিয়াও পাহৰিব নোৱাৰে হয়নে আমি আগতে ফিল্ড ট্ৰিপত গৈছোঁ স্কুলৰ ফালৰ পৰা আমাক লৈ গৈছে ফুৰাবৰ কাৰণে সেইটো আমি আজিলৈকে সেই মেমৰিটো আমাৰ ৰৈ গৈছে কিন্তু হয়তো আমি কিতাপত পঢ়া কিবা বিষয়বস্তু আমি বিভিন্ন কথা আমি পাহৰি গৈছোঁ সময়ৰ লগে লগে কিন্তু এনেকুৱাবিলাক কথা আমি কেতিয়াও পাহৰি যোৱা নাযায় এতিয়া চাওঁ আহক নন ভাৰ্বেল যোনবিলাক টপিকছ আছে যোনবিলাক নন ভাৰ্বেল ৱে আছে সেইবিলাকৰ ক্ষেত্ৰত কি প্ৰিকশ্যনছ ল'ব লাগে এজন শিক্ষকে যেনেকৈ ভাৰ্বেল ইলাষ্ট্ৰেশ্যন ইউজ কৰোঁতে কিছুমান প্ৰিকশ্যনছ ল'ব লাগে সাৱধানতা ল'ব লাগে তেনেদৰে নন ভাৰ্বেলৰ ক্ষেত্ৰতো কিছুমান সাৱধানতা ল'ব লাগে সেইবিলাক হৈছে ফাৰ্ষ্টতে দিছে যে দ্য ভিজুৱেল ইলাষ্ট্ৰেশ্যন টু বি ইউজ মাষ্ট বি ছিলেক্টেড এট আ প্লেনিং ষ্টেজ অনলি এতিয়া আমি ফাৰ্ষ্টতেই যে কৈছিলোঁ যে ইলাষ্ট্ৰেশ্যনৰ কি তেওঁলোকে আগতীয়াকৈ প্ৰিভিয়াছলি তেওঁলোকে প্লেনিং কৰিব লাগে শিক্ষকসকলে হয়নে নহয় সেই যেতিয়া প্লেনিং কৰে এই নন ভাৰ্বেল যোনবিলাক ইলাষ্ট্ৰেশ্যন আছে সেইবিলাক প্লেনিং কৰোঁতে তেওঁ টপিকটো ৰিলেটেড ইলাষ্ট্ৰেশ্যনটো তেওঁ ছিলেক্ট কৰি ল'ব লাগে এতিয়া তেওঁ ফাৰ্ষ্টতে যেতিয়া প্লেনিং কৰে এতিয়া ইলাষ্ট্ৰেশ্যন এটা মই ইউজ কৰিম সেই সময়তে তেওঁ টপিকটো ৰিলেটেড প্লেনিং কৰি সেইটো সময়তে তেওঁ ছিলেক্ট কৰি ল'ব লাগে নেক্সট দিছে দ্য ভিজুৱেল ইলাষ্ট্ৰেশ্যন মাষ্ট বি এবল টু এট্ৰেক্ট দ্য এটেনশ্যন অফ দ্য লাৰ্ণাৰ যেতিয়া টপিকটো ৰিলেটেড যেতিয়া ইলাষ্ট্ৰেশ্যন তেওঁ ছিলেক্ট কৰে সেইটো সময়তে তেওঁ সেই কথাটো মন কৰিব লাগিব যে এই ইলাষ্ট্ৰেশ্যনটোৱে লাৰ্ণাৰসকলক এট্ৰেক্ট কৰিব পাৰিবনে নোৱাৰিব এইটো তেওঁলোকৰ বাবে এই এজ গ্ৰুপটোৰ বাবে পাৰফেক্ট হ'বনে নহ'ব মেণ্টেল যোনটো তেওঁলোকৰ এবিলিটি সেইটোৰ বাবে পাৰফেক্ট হ'বনে নহ'ব সেই কথা মনত ৰাখিহে তেওঁ সেইটো প্ৰিপেয়াৰ কৰিব লাগে আৰু যাতে তেওঁলোকৰ বাবে এট্ৰেক্টিভ হয় ইণ্টাৰেষ্টিং হয় সেই বস্তুটো তেওঁ মনত ৰাখিব লাগে এতিয়া নেক্সট দিছে যে দ্য চাইজ অফ দ্য ভিজুৱেল ইলাষ্ট্ৰেশ্যন মাষ্ট বি লাৰ্জ এনাফ চ' ডেট এভৰি ষ্টুডেণ্ট কেন বি চি ৱেল এতিয়া যেতিয়া ইলাষ্ট্ৰেশ্যন ইউজ কৰে ছাপ'জ কিবা এখন মেপ ইউজ কৰিছে কিবা এটা মডেল ইউজ কৰিছে সেইটো মানে ভিজিবল হ'ব লাগে তেওঁলোকৰ কাৰণে কেতিয়াও অকণমানি সৰু বস্তু এটা আপুনি যদি লৈ মানে এটা গোটেই ক্লাছটোৰ বুজাম বুলি ভাবিছে এইটোতো সম্ভৱ নহয় হয়নে নহয় এতিয়া ছাপ'জ 45-50 ষ্টুডেণ্ট আছে এতিয়া সেই গোটেইখিনি ষ্টুডেণ্টে ভালদৰে দেখা পোৱাকৈ সেই বস্তুটো মানে লাৰ্জ চাইজটো ডাঙৰ হ'ব লাগে তেতিয়াহে ভালদৰে গোটেই ষ্টুডেণ্টসকলে দেখা পাব তো সেই কথাটো মনত ৰখা উচিত এতিয়া দিছে দে মাষ্ট বি ইউজ অনলি ইফ ৰিকুৱাৰ্ড এই কথাটো আগতেও কৈছোঁ যেতিয়া ইলাষ্ট্ৰেশ্যন ইউজ কৰে সেই বস্তুটো য'ত প্ৰয়োজন তাতেই ইউজ কৰিব লাগে প্ৰত্যেকটো টপিকৰ ক্ষেত্ৰতে ইলাষ্ট্ৰেশ্যনৰ প্ৰয়োজন নহ'ব পাৰে প্ৰত্যেকটো বিষয়বস্তুতে নালাগিব পাৰে এতিয়া য'ত প্ৰয়োজন সেই হিচাপেহে ইলাষ্ট্ৰেশ্যন ইউজ কৰিব লাগে নেক্সট দিছে যে আফটাৰ অবজাৰ্ভিং দ্য ইলাষ্ট্ৰেশ্যন দ্য ষ্টুডেণ্ট মাষ্ট বি এলাউড টু আস্ক কুৱেশ্যনছ টু ক্লিয়াৰ দেয়াৰ ডাউটছ এতিয়া ইলাষ্ট্ৰেশ্যন এটা ইউজ কৰাৰ পিছত তেওঁলোকৰ হয়তো কিছুমান প্ৰশ্ন থাকিব পাৰে তেওঁলোকৰ মনত কিছুমান কিউৰিয়চিটি আহিব পাৰে তেওঁলোকে বুজিব চেষ্টা ধৰক কিবা এটা দেখুৱালে আপুনি সেইটো বুজি নাপাব পাৰে যে ইলাষ্ট্ৰেশ্যনটো দেখুওৱা হৈ গ'ল আপুনি কিবা এটা মডেল প্ৰেজেণ্ট কৰিলে তাৰপিছত এনেকুৱা অপশ্যনছ তেওঁলোকক ৰাখিব লাগে যাতে তেওঁলোকৰ ফালৰ পৰা প্ৰশ্ন সুধিব পাৰে তেওঁলোকৰ কিবা ডাউট যদি আছে সেইখিনি তেওঁলোকে সুধিব পাৰে তেতিয়াহে তেওঁলোকৰ যোনটো কনচেপ্ট হ'ব আপুনি ব্যৱহাৰ কৰা ইলাষ্ট্ৰেশ্যনটো ইফেক্টিভ হ'ব যদি আপুনি দেখুৱাই গ'ল তেওঁলোকে কি বুজিলে নুবুজিলে বা তেওঁলোকৰ নিজৰ মনৰ ভাৱটো শ্বেয়াৰ নকৰিলে তেতিয়া আপুনি বুজিয়ে নাপাব যে তেওঁলোকৰ কাৰণে ইউজফুল হ'ল নে নহ'ল হয়নে আৰু নেক্সট দিছে যে দ্য ভিজুৱেল ইলাষ্ট্ৰেশ্যন মাষ্ট নট বি টাইম কনজিউমিং যেতিয়া ভিজুৱেল ইলাষ্ট্ৰেশ্যন ইউজ কৰা হয় সেইটো এটা লিমিটেড টাইমৰ ভিতৰত ইউজ কৰিব পৰাকৈ
বনাব লাগে যে খুব দীঘলীয়াও কৰিব নালাগে আপুনি কিবা এটা প্ৰেজেণ্টেশ্যন বনাইছে তেতিয়া সেই বস্তুটো খুব বেছি দীঘলীয়াও হ'ব নালাগে গোটেই ক্লাছৰুমটোৰ এটা ক্লাছৰ ভিতৰতেই কমপ্লিট হোৱাকৈ বনাব লাগে যাতে টাইম কনজিউমিং নহয় এতিয়া ধৰক ছাপ'জ আপুনি এটা ক্লাছত 40 মিনিট থাকে মেক্সিমাম 45 মিনিট থাকে হয়নে নহয় সেই 45 মিনিটছৰ ভিতৰতে যাতে আপুনি সেই বস্তুখিনি ইলাষ্ট্ৰেশ্যনখিনি ইউজ কৰিব পাৰে তেতিয়াহে তেওঁলোকৰ কাৰণে ইউজফুল হ'ব আপুনি আধা আজি দেখালে আধা আকৌ নেক্সট ক্লাছটো দেখাম বুলি ভাবিলে হয়তো তেওঁলোকে পাহৰি যাব পাৰে বা মনত বস্তুটো কানেক্ট কৰিব নোৱাৰিব পাৰে তো এইটো এটা মানে এনেকুৱা এটা চাইজত বনাব লাগে যাতে তেওঁলোকৰ টাইমটো কনজিউম নহয় এটা দিছে নেক্সটটো দিছে দেৰ মাষ্ট নট বি ৰিপিটেশ্যন অফ দ্য প্ৰেজেণ্টেড অফ দ্য ভিজুৱেল ইলাষ্ট্ৰেশ্যন যেতিয়া ভিজুৱেল ইলাষ্ট্ৰেশ্যন ছাত্ৰ ছাত্ৰীসকলৰ আগত প্ৰেজেণ্ট কৰা হয় সেইটো কেতিয়াও ৰিপিট কৰিব নালাগে ছাপ'জ আপুনি কিবা এটা টপিকৰ কাৰণে এটা ইলাষ্ট্ৰেশ্যন ৰেডি কৰিলে সেইটো তেওঁলোকৰ লগত প্ৰেজেণ্ট কৰিলে আপুনি হয়তো ৰিভিজনৰ কাৰণে কেতিয়াবা ইউজ কৰিব পাৰে কিন্তু বেলেগ এটা টপিকৰ ক্ষেত্ৰত বেলেগ এটা বিষয়ৰ ক্ষেত্ৰত আপুনি সেই একেটাকে কেতিয়াও ইউজ কৰা উচিত নহয় নেক্সট হৈছে ভিজুৱেল ইলাষ্ট্ৰেশ্যনছ মাষ্ট বি ইউজড মোৰ ইন দ্য লোৱাৰ ক্লাছেছ এই কথাটো আগতো আমি পাতিছোঁ যে ভিজুৱেল ইলাষ্ট্ৰেশ্যনবিলাক কি হয় বা গোটেই ইলাষ্ট্ৰেশ্যন কনচেপ্টটোৱেই লোৱাৰ ক্লাছেছৰ কাৰণে বেছি ইফেক্টিভ বা বেছি ইউজফুল হয় সৰু সৰু ল'ৰা ছোৱালীৰ আগত যেতিয়া আপুনি পিকচাৰ্ছ দেখাব ইমেজেছ দেখাব মডেলছ দেখাব তেতিয়া তেওঁলোকৰ আগ্ৰহটো বৃদ্ধি পায় বা তেওঁলোকৰ চিম্পল এক্সপ্লেইন কৰিলে হয়তো তেওঁলোকে বুজি নাপাব পাৰে এই মডেলছ পিকচাৰ্ছবিলাক যেতিয়া দেখুওৱা যায় তেওঁলোকৰ বুজিবলৈ বেছি সুবিধা হয় নেক্সট দিছে দ্য টিচাৰ মাষ্ট নট মেক ইউজ অফ ভাৰ্বেল এণ্ড ভিজুৱেল ইলাষ্ট্ৰেশ্যন চাইমেণ্টেনিয়াছলি এতিয়া অৰ্থাৎ এই যে মৌখিক আৰু যোনটো ভাৰ্বেল আৰু নন ভাৰ্বেল ভিজুৱেলাইজেশ্যনতে সেইটো একেলগে কেতিয়াও ব্যৱহাৰ কৰিব নালাগে যদি কেতিয়াবা আপুনি কিবা এটা টপিকৰ কাৰণে ভাৰ্বেল ইলাষ্ট্ৰেশ্যন ইউজ কৰিছে আৰু কেতিয়াবা আপুনি নন ভাৰ্বেল ইলাষ্ট্ৰেশ্যন ইউজ কৰিব লাগে একেলগে দুইটা কৰিব নালাগে এতিয়া এইখিনিলৈকে আছিলে ইলাষ্ট্ৰেশ্যনৰ যোনটো কনচেপ্ট আশা কৰিছোঁ আপোনালোকে বুজিব পাৰিছে আৰু নেক্সট ভিডিঅ'ত আমি নেক্সট যোনবিলাক টিচিং ডিভাইচেছ আছে তাৰ বিষয়ে আলোচনা কৰিম ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে থেংক ইউ আৰু আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন চলাই যাওক আমাৰ শুভকামনা আপোনালোকৰ লগত আছে